আচ্ছা 7.2 লেসনৰ মই আৰু আন এটা ভিডিঅ লৈ আহিছো আজি মই 7.2 লেসনৰ যিখিনি এক্সাৰসাইজৰ অংক আছে সেইখিনি কৰাম তাৰ পিছত 7.3 কৰাম তাৰ পিছত এমসিকিউ কৰাই দিম ঠিক আছে শেষ হৈ যাব তো ইয়াত চোৱা এটা প্ৰশ্ন দিছে প্ৰথম প্ৰশ্নটোই লৈছো পেজ নম্বৰ 205 প্ৰথম প্ৰশ্নটো এক নম্বৰ -1,7 আৰু 4,-3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা মই আগৰ যেটো ভিডিও আছিল তাত মই ফৰ্মুলাটো লিখাইছিলো এটা ৰেখাখণ্ডক যদি কিবা এটা অনুপাতত ভাগ কৰে সাপোজ এইটো দুটা বিন্দু আছে এটা বিন্দু হল -1,7 আৰু এটা দিয়া আছে 4,-3 এই ৰেখাখণ্ডটো কি অনুপাতত ভাগ কৰিছে 2:3 তাৰ মানে 2:3 মানে বুজি পাইছা গুটি এবিৰ এই ৰেখাখণ্ডটো 5 ভাগ কৰা আছে দুভাগ আৰু তিনি ভাগ টোটাল 5 ভাগ কৰাৰ ভিতৰত এটা বিন্দু আছে এখিনি দুভাগ ভাবি লোৱা এখিনি কেই ভাগ ভাবি লোৱা তিনি ভাগ তেতিয়া হলে এই যে এই বিন্দুটোৱে যে এই ৰেখাটো 2:3 অনুপাতত ভাগ কৰিছে তেতিয়া এই বিন্দুটোৰ স্থানাংক কিমান হ'ব ওলাব লাগে এই বিন্দুটোৰ স্থানাংক নাম দিয়া নাই আৰু এই বিন্দুটোৰ স্থানাংক কিমান হ'ব ওলাব লাগে তো বিন্দুটোৰ স্থানাংক লোৱা তো আমি এক কাম কৰিম এইটো কি বুলি কয় x1 y1 বুলি কয় প্ৰথম যেটো বিন্দু আৰু দ্বিতীয় বিন্দুটো কি বুলি কয় x2 y2 বুলি কয় আৰু অনুপাতটো কি বুলি কয় m1 আৰু m2 বুলি কয় ঠিক আছে তো আমি যেটা সমাধান কৰিম এইখিনি কথা লিখি লম তোমালোকৰ যেটো প্ৰথম অংক এইটো মই ফৰ্মুলাটো লিখি দিছো চাই যোৱা তো লিখিবা ইয়াত অংকটো কি দি আছে x1 দি আছে আৰু y1 দি আছে আৰু কি দি আছে x1 y1 মানে হল -1 আৰু কিমান দি আছে 7 -1 আৰু 7 হ'ব তেনেকৈ x2 আৰু কি দি আছে y2 দি আছে x2 মানে হ'ব 4 আৰু y2 মানে কিমান হ'ব -3 আৰু m1 আৰু m2 m1 কিমান দি আছে m2 কিমান দি আছে চোৱা m1 কিমান দি আছে 2 দি আছে 2 লিখিলো আৰু m2 কিমান দি আছে 3 দি আছে 3 লিখিলো পাইছে বুজি মালকে ঠিক আছে ইমানলৈকে যে বুজি পাইছা তেতিয়া হলে আমি ডাইৰেক্ট ফৰ্মুলাটো এপ্লাই কৰিম বিন্দুটোৰ স্থানাংক এটাকে লিখি দিবা এটাকে নিৰ্ণয় বিন্দুটোৰ স্থানাংক তো নিৰ্ণয় বিন্দুটোৰ স্থানাংক লোৱা ফৰ্মুলাটো কি আছিল তোমালোকক কৈছিলো তলত লিখিব লাগে m1 প্লাস কি লিখিব লাগে m2 ওপৰত লিখিব লাগে mx প্লাস কি লিখিব লাগে mx লিখিব লাগে তাৰ পিছত ইয়াতো ঠিক তেনেকে তলত লিখিব লাগে m1 প্লাস m2 তলত লিখিব লাগে m1 প্লাস m2 ওপৰত লিখিব লাগে my প্লাস my ওপৰত লিখিব লাগে my প্লাস my তো এনেকা লিখাৰ পিছত আৰু এটা কথা লিখিব লাগে কি লিখিব লাগে বুলি কৈছিলো 12 21 মানে 1 to 21 এনেকা লিখিলা এটা মানখিনি বহাই দিয়া হৈ গল তে মানখিনি যেতিয়া বহাম সেকেন্ড ব্র্যাকেট দিলো এটো m1 plus m2 মানে কি অনুপাতটো এটো m1 আৰু m2 মানে এটো লিখি লৈছো m1 plus m2 মানে কি হ'ব 2 plus কি হ'ব 3 হৈ যাব আৰু ওপৰত হ'ব m1 মানে কিমান আছিল 2 তে 2 into x2 মানে কিমান আছে ইয়াত লিখি দিছো এটো মানে x2 এটো x1 y1 এটো x2 y2 তো এখিনি বুজি পাব লাগিব দেই x1 কোনটো x1 y1 কোনটো x2 y2 কোনটো তো এটো প্ৰথম যেটো বিন্দু থাকে এটো x1 y1 আৰু এটো x2 y2 তো m1 মানে 2 আছে লিখিছো x2 এটা x2 মানে ইয়াত লিখি লৈছো যেটো ডাইৰেক্ট লিখি দিব পাৰো x2 মানে 4 প্লাস 3 into কি হ'ব x1 মানে কিমান আছে x1 মানে কিমান দি আছে -1 ঠিক তেনেকৈ ইয়াতো হ'ব m1 plus m2 মানে হ'ব 2 plus 3 আৰু ওপৰত হ'ব 2 into y2 মানে কি হ'ব y2 মানে কিমান আছে -3 তো y2 মানে এটো -3 লিখিলো প্লাস 3 into y1 তো y1 মানে কিমান আছে 7 তো y1 মানে কি লিখি দিব 7 ব্র্যাকেট বন্ধ তার মানে হ'ব 2 আৰু 3 যোগ কৰিলে কি হ'ব 2 আৰু 3 যোগ কৰিলে কি হ'ব 5 আৰু হ'ব 4 আৰু 2 যোগ কৰিলে কি হ'ব 8 প্লাসে মাইনাসে কি হ'ব -3 গুণে কিমান হ'ব 3 এটো চোৱা 4 2 গুণে 8 লিখিছো প্লাসে মাইনাসে -3 গুণ 3 কমা দিছো ইফালে 3 আৰু 2 যোগ কৰিলে কি হ'ব 5 হ'ব তলত 5 লিখিছো 2 আৰু -3 কৰিলে কি হ'ব -6 হৈ যাব 2 3 গুণ 6 -6 আৰু এটো হ'ব 7 3 গুণ কিমান হ'ব 21 এটো ব্র্যাকেট বন্ধ তেতিয়া কি থাকিব 8 ৰ পৰা 3 গলে কি থাকিব 5 তাৰ মানে হ'ব এটো 5 বাই কি হৈ যাব 5 8 ৰ পৰা 3 গলে 5 থাকিব 5 বাই 5 হ'ব আৰু এটো কিমান হ'ব 6টা ধাৰ 21টা জমা কি থাকিব তো জমা বেশি আছে মাইনাস কম আছে 21 ৰ পৰা 6 গুছি গলে কি থাকিব 15টা জমা থাকিব তলত কি থাকিল 5 তো এটো 5 5 কাটা এবাৰ 5 ৰে 15 কাটিলে 3 বাৰ তাৰ মানে आंसरটো হ'ব 1, কি হ'ব 3
তো এইটো হ'ল এনসার বুজি পাইছা তো আমি গম পালো এটা ৰেখাখণ্ড কিবা এটা অনুপাতত ভাগ কৰিলে বিন্দুটিৰ স্থানাংক কেনেকৈ হয় ঠিক আছে 7.2 লেসনৰ স্থানাংক জ্যামিতিৰ 2 নম্বৰ অংকটো চোৱা 7.2 ৰে আগৰটো কৰিছিল 7.1 এটো হ'ল 7.2 ৰে 2 নম্বৰটো এক নম্বৰটো আগতে কৰিলে 2 নম্বৰটো 2 নম্বৰ প্ৰশ্নটো কৈছে যে 4,-1 আৰু -2,-3 সংযোগী ৰেখাখণ্ড সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটা মানে এটা ৰেখাখণ্ড দি আছে এটা বিন্দু হ'ল 4,-1 আৰু এটা হ'ল -2,-3 এই এ আৰু বি বিন্দু বুলি ধৰি লৈছো এটো এ বুলি ধৰি লৈছো এটো বি বিন্দু তো এ বি সমানে ত্ৰিখণ্ডিত কৰা ত্ৰিখণ্ডিত মানে কি সমানে ত্ৰি মানে কি তিনটা ডি মানে দুটা ত্ৰিখণ্ডিত মানে সমানে তিনি ভাগ কৰা ত্ৰিখণ্ডিত মানে তিনিটা ভাগত ভাগ কৰা মই দুটা বিন্দু ধৰি ললো এটা হল পি বিন্দু ধৰি ললো আৰু এটা কি বিন্দু ধৰি ললো কিউ তো এ বি পি আৰু কিউ এ সমানে কি ভাগ কৰিছে তিনি ভাগ এনেকে তিনি ভাগ চোৱা এ পি এ ভাগ হ'ব পি কিউ এ ভাগ হ'ব কিউ বি এ ভাগ হ'ব তাৰ মানে কি ভাগ কৰিছে তিনি ভাগ তো এ বি সমানে তিনি ভাগ কৰা বিন্দু কেইটা ধৰি লৈছো পি আৰু কিউ এটা যে পি আৰু কিউ এ বি তিনি ভাগ কৰিছে ত্ৰিখণ্ডিত কৰিছে এটা এই বিন্দু কেইটা স্থানাংক মানে পি আৰু কিউ বিন্দু স্থানাংক কিমান হ'ব ল'ব লাগে তো এইটো প্ৰশ্নটো লিখা আছে সমাধান কৰিছো সমাধানত এনেকা লিখিবা ধৰা হ'ল এ বি ক এটো এ বি সমানে ত্ৰিখণ্ডিত কৰা বিন্দু কেইটা পি আৰু কিউ বিন্দু কেইটা হ'ল লিখিব পাৰা বিন্দু কেইটা হ'ল যে এ বি সমানে ত্ৰিখণ্ডিত কৰা বিন্দু কেইটা হ'ল পি আৰু কিউ অৰ্থাৎ যদি পি আৰু কিউ হয় তেতিয়া এপি টো সমান হ'ব কাৰ লগত পি কিউ টো সমান হ'ব কাৰ লগত কিউ বি গোটেই কেইটা সমান হ'ব এতিয়া চোৱা এটা কথা মন কৰা তেতিয়া হলে এই পি বিন্দুটোৱে এ বি কি অনুপাতত ভাগ কৰিব পি বিন্দুটো এ বি কি অনুপাতত ভাগ কৰিব তো এইখিনিৰ পৰা এইখিনি কেই ভাগ হ'ব এভাগ আৰু এইখিনিৰ পৰা এইখিনি কেই ভাগ হ'ব দুভাগ তাৰ মানে পি বিন্দুটোৱে এ বি কি অনুপাতত ভাগ কৰিব 1:2 তাৰ মানে এইখিনিৰ পৰা এইখিনি এভাগ এইখিনিৰ পৰা এইখিনি কেই ভাগ দুভাগ তাৰ মানে গম পালো যে পি এ বি কি অনুপাতত ভাগ কৰিব 1:2 অনুপাতত অন্তৰ্ভুক্ত কৰিছে বা কৰিব যদি 1:2 অনুপাতত অন্তৰ্ভুক্ত কৰিছে তেতিয়াহলে পি বিন্দু স্থানাংক তো আমি জানো পি বিন্দু স্থানাংক লোৱা ফৰ্মুলা জানো কেনেকৈ ওলাই যদি এটা ৰেখাখণ্ড কিবা এটা বিন্দুৱে যিকোনো বিন্দুৱে যদি কিবা এটা অনুপাতত ভাগ কৰে তেতিয়াহলে আমি বিন্দুটোৰ স্থানাংক ওলাব জানো স্থানাংক লোৱা ফৰ্মুলাটো আছিল এইটো তলত লিখিব লাগে m1 + m2 ওপৰত লিখিব লাগে mx + mx এনেকা শিকাইছিলো তোমালোকক আৰু তলত লিখিব লাগে m1 + m2 ওপৰত লিখিব লাগে my + কি লিখিব লাগে my তাৰ পিছত ইয়াত 12 কি হ'ব 21 মনে ৰাখিবা ফৰ্মুলাটো তেতিয়া মনত থাকিব বেছি তো ফৰ্মুলাটো লিখাৰ পিছত এতিয়া তুমি ইয়াত যে ফৰ্মুলাখিনি লিখিলো এতিয়া m1 কোনটো m2 কোনটো জানিব লাগিব মই বাৰবাৰ লিখি দিয়ে ৰাখিব নোৱাৰো তেতিয়া অনুপাতটো কিমান আছে 1:2 তাৰ মানে এইটো m1 আৰু এইটো কি m2 এইটো অনুপাত m1 আৰু m2 এতিয়া m1 আৰু m2 পাই গলা এতিয়া এইটো হ'ল x1 এইটো হ'ল y1 এইটো হ'ল x2 আৰু এইটো y2 x1 মানে 4 আছে y1 মানে কি আছে -1 আছে তেনেকে x2 মানে কিমান আছে -2 আছে y2 মানে কিমান আছে -3 আছে তো তলত হ'ব m1 + কি হৈ যাব m2 যেটো অনুপাতটো 1:2 তো অনুপাতটো 1+2 কৰি দিয়া 1+2 হ'ব ওপৰত হ'ব 1 * the second bracket দি দিয়া 1 * x2 এতিয়া x2 মানে কিমান আছে এটা x2 y2 x2 মানে কি আছে -2 এইটো -2 বহাই দিবা প্লাস দিলা এইটো 2 আছে 2 লিখিলা 2 * কি হ'ব x1 এটা x1 মানে কিমান আছে x1 মানে কি আছে 4 x1 মানে কি লিখি দিলা 4 কমা তো m1 + m2 আছে তলত m1 + m2 হলে এইটো m1 + m2 লিখিবা অনুপাতটো কিমান আছে 1:2 তো 1+2 লিখিবা ওপৰত 1 * y2 তো x2 y2 মানে কিমান আছে -3 তো এইটো -3 লিখি দিবা +2 * y1 মানে কিমান আছে -1 তো -1 লিখি দিবা ব্ৰেকেট বন্ধ কৰাৰ পিছত এতিয়া চোৱা 2 কি কিমান হ'ব 2 + 1 কৰিলে কিমান হ'ব 3 তলত 3 হ'ব আৰু ওপৰত 1 ৰ লগত -2 কৰিলে -2 হ'ব +2 ৰ লগত 4 কৰিলে 4 * 2 = 8 হ'ব ইয়াত কি হ'ব 2 কি কিমান হ'ব 3 1 ৰ লগত -3 কৰিলে -3 হ'ব 1 ৰ লগত -3 কৰিলে -3 হ'ব আৰু প্লাসে মাইনাসে কি হৈ যাব -2 গুণে কিমান হ'ব 2 হ'ব বুজি পাইছা তো চোৱা এটা ওলাই গ'ল অংকটো দুটা মাইনাস 8টা প্লাস মানে দুটা মাইনাস হৈছে 8টা প্লাস হৈছে তাৰৰ পৰা 2 গুচি গ'লে কি থাকিব 6 অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰোঁ কিন্তু ডাঙৰ সংখ্যাটো আকৌ কি চিন আছিল প্লাস তাৰ মানে ইয়াত প্লাস চিনে বহিব তলত কি থাকিল 3
ইয়াত কি হ'ব 3টা ধাৰ আৰু 2টা ধাৰ টোটেল ধাৰ কেইটা 5টা -5 বাই কি হ'ব 3 তো এই 3 ৰে কাটাকাটি যায় 2 হ'ব তো 2, -5 বাই কি হ'ব 3 বুজি পাইছা তো পি বিন্দু স্থানাঙ্ক কি আছে ওলাই গ'ল তো পি বিন্দু স্থানাঙ্ক আমি কিমান পালো 2, -5 বাই কি পালো 3 এতিয়া আকৌ কি ওলাব লাগিব কিউ বিন্দু স্থানাঙ্ক কি কাৰ ওলাব লাগিব কিউ তো কিউ বিন্দু স্থানাঙ্কটো আমি ওপৰখিনি মুছি দিছো এইখিনি মুছি দিছো এতিয়া কাৰ ওলাব লাগে কিউ বিন্দু স্থানাঙ্ক এইখিনি পি বিন্দু স্থানাঙ্ক ওলালে না কিউ বিন্দু মই চেঞ্জ নকৰো যেনেকৈ আছে তেনেকৈ থাকিব চাবা দে অংকটো কেনেকৈ কৰিছো আকৌ চোৱা এই কিউ বিন্দুটোৱে এ বি কি অনুপাতত ভাগ কৰিব যেতিয়া কিউ বিন্দুটো লবা তেতিয়া এইখিনিৰ পৰা এইখিনিকে ভাগ হ'ব দুভাগ আৰু এইখিনিৰ পৰা এইখিনিকে ভাগ হ'ব এভাগ তাৰ মানে তেতিয়া অনুপাতটো হ'ব কিউ বিন্দুটোৱে এ বি কি অনুপাতত ভাগ কৰিব তেতিয়া 2:1 কি হ'ব 1 তেতিয়া অনুপাতটো খালি চেঞ্জ হৈ যাব তো লিখিব লাগিব আকৌ ইয়াত আকৌ লিখিলো আকৌ লিখিছো আকৌ এইটো পি নহয় তেতিয়া কি হ'ব কিউ আকৌ কিউ এ মানে কিউ বিন্দুটো কিউ এ এবি এইটো 1:2 আছিল ন এটা উল্টি গল এটা 2:2 কি হ'ব 1 অনুপাতত কি কৰিব অন্তৰ্ভুক্ত কৰিছে বা কৰিব এতেকে এইটো পি বিন্দু নহব তেতিয়া এইটো কি হ'ব কিউ বিন্দু স্থানাঙ্ক তো কিউ বিন্দু স্থানাঙ্কটো হ'ব ফৰ্মুলাটো সেম হ'ব খালি অনুপাতটো বদলি যাব অনুপাতটো মানে কি ইয়াত 2 হ'ব ইয়াত কি হ'ব 1 হ'ব ইয়াত কি হ'ব 2 হ'ব ইয়াত কি হ'ব 1 হ'ব ঠিক আছে এতিয়া চোৱা ইয়াত 1 ৰ জায়গাত এইটো কি হ'ব 2 হ'ব ইয়াত 2 আছে ইয়াত কি হ'ব 1 হ'ব ইয়াত কি হ'ব 2 হ'ব ইয়াত কি হ'ব 1 হ'ব ঠিক আছে বুজি পাইছা বাকি x1 y1 একে থাকিব খালি অনুপাতটো চেঞ্জ হৈ যাব খালি অনুপাতটো কি হৈ গ'ল চেঞ্জ হৈ গ'ল চোৱা বাকি একো চেঞ্জ নহয় যেনেকৈ আছে তেনেকৈ থাকি যাব এটা হ'ব 2 + 1 হ'ব এতিয়া হৈ গ'ল অংকটো এপেছন 2 কি কিমান হ'ব 3 লিখিছো 2 ৰ লগত -2 কৰিলে কিমান হ'ব -4 2 দুগুণে কিমান হ'ব 4 কি হ'ব -2 সরি 2 ৰ লগত -2 কৰিলে কি হ'ব -4 প্লাস এইটো 4 গুণে কিমান হ'ব 4 লিখিলো 2 কি কিমান হ'ব 3 লিখিলো 2 ৰ লগত -3 কৰিলে -6 লিখিলো প্লাসে মাইনাসে কি হ'ব -1 লিখিছো এতিয়া চোৱা 4টা - 4টা প্লাস কি হ'ব 0 মানে 0/3 কমা এইটো হ'ব 6টা ধাৰ আৰু এটা ধাৰ টোটেল ধাৰ কেইটা 7টা -7 বাই কি হ'ব 3 হ'ব তো এটা আমি জানো 0 3 ৰে ডিভাইড কৰিলে কিমান হ'ব 0 কমা আৰু এটা হ'ব এইটো এনেকৈ থাকি যাব -7 বাই কি হ'ব 3 পালা বুজি তো এইটো হল তার অ্যান্সার তো পি বিন্দু কিউ বিন্দু স্থানাঙ্ক আগৰ যেটো আৰু এইটো এইটো আছে এনেকা ৰাখি দিলেও হ'ব ফুল মার্কসে পাবা ঠিক আছে বুজি পাইছে চাগে আৰু চোৱা আৰু দুটা মান চোৱাচোন এক্সারসাইজ 7.2 পেজ নাম্বার 206 ৰ 6 নম্বৰ অংকটো কৰাই দিছে এইটো অংক খুবই দৰকাৰী এই অংকটো পৰীক্ষাত আহে হাফ ইয়াৰলি টেষ্টত আহিয়ে থাকে এইটো পেজ নম্বৰ 26 ৰ কি নম্বৰটো 6 নম্বৰটো কি নম্বৰ 6 তো প্ৰশ্নটো কৈছে যদি 1,2 4,y x, 6 আৰু 3,5 বিন্দু কেইটা এইটো ক্ৰমতে এটা সামুদ্ৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে x আৰু y ওলোৱা তাৰ মানে 4টা বিন্দু দি আছে এই 4টা বিন্দু এটা সামুদ্ৰিকৰ কি বিন্দু শীৰ্ষবিন্দু যে সামুদ্ৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে x আৰু y মানটো কিমান হ'ব ওলাব লাগে আচ্ছা আমি এটা কথা জানো যে সামুদ্রিক কর্ণ দুডাল ধরা এসি কর্ণ আর বিডি কর্ণ পরস্পর কি হয় সমদ্বিখণ্ডিত হয় আমি জানো সামুদ্রিক কর্ণ দুডাল পরস্পর কি হয় সমদ্বিখণ্ডিত হয় যদি এসি আর বিডি কর্ণ সংযোগ কৰি দিয়ে তে ওইটো সমান হ'ব কাৰ লগত ওসি লগত আৰু ওবিটো সমান হৈ যাব কাৰ লগত ওডি লগত এটা বুজিবলৈ চেষ্টা কৰা যদি ওএ আৰু ওসি সমান হয় তাৰ মানে ও2 এসি কি হৈ যাব মধ্যবিন্দু O2 এসিড কি হৈ যাব মধ্যবিন্দু আকৌ চোৱা OB আৰু OD যদি সমান হয় O2 কি হৈ যাব BD মধ্যবিন্দু O2 কাৰ হৈ যাব BD মধ্যবিন্দু তো আগতে তুমি বিন্দু কেইটা স্থানাঙ্ক এনেকা লিখিব পাৰা সমাধান বুলি লিখি এনেকা লিখিব পাৰা দিয়া আছে বা দিয়া আছে নিলিখি ধৰা হল লিখিবা যেটো বিন্দু কেইটাৰ নাম মই ধৰিছো ধৰা হল বিন্দুৰ স্থানাঙ্ক এখানে লিখিলে ভাল বুজি পাইছা টিচাৰে ভাল পায় খুব যদি দিয়া ডাটাখিনি যে লিখা 1,2 তাৰ পিছত লিখিবা এইটো এ বিন্দু হল এইটো বি বিন্দু স্থানাঙ্ক কিমান আছে 4,y তাৰ পিছত আছে সি বিন্দু স্থানাঙ্ক কিমান আছে x, কি আছে 6 সি বিন্দু স্থানাঙ্ক x, 6 আৰু ডি বিন্দু স্থানাঙ্ক লিখিবা ডি বিন্দু স্থানাঙ্ক কিমান হ'ব 3,5 এই 4টা শীৰ্ষবিন্দু মই
এ বিন্দু বি বিন্দু সি বিন্দু ডি বিন্দু লিখি ললে ভাল। এতিয়া আমি লিখিম কি লিখিম জানানে? আমি জানো কি জানো যে সামুদ্ৰিকৰ, এইটো লিখিছো সামুদ্ৰিকৰ দেই, আকৌ চাবা। আমি জানো সামুদ্ৰিকৰ কৰ্ণ দুডাল, আমি জানো সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয়? সমদ্বিখণ্ডিত হয়। এই লাইনটো লিখিবা। আমি জানো সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয়? সমদ্বিখণ্ডিত হয়। যদি পৰস্পৰ সমদ্বিখণ্ডিত হয় এটাকে কি হ'ব? এটাকে কি হ'ব? ও এইটো সমান হ'ব কাৰ লগত? OC। তো লিখি দিবা এটাকে ও এইটো সমান হ'ব কাৰ লগত? OC। এইটো লিখিলো ও এইটো সমান হ'ব কাৰ লগত? OC। আৰু OB টো সমান হৈ যাব কাৰ লগত? OD। আৰু OB টো সমান হৈ যাব কাৰ লগত? OD। পাইছে বুজিখিনি? ও এ সমান কি হ'ব? OC আৰু OB সমান কি হৈ যাব? OD। এটা কথা হল, এটা লিখি দিছি, যেহেতু ও এ আৰু OC সমান, তার মানে ও এস এর কি হয়ে যাব? মধ্যবিন্দু। তার মানে ও এর যদি 2 সেন্টিমিটার, OC কিমান হ'ব? 2 সেন্টিমিটার, তেতিয়া ও টু এস এর কি হয়ে যাব? মধ্যবিন্দু। তো লিখিবা যেহেতু ও এস এর কি বিন্দু? ও এস এর কি হ'ব? মধ্যবিন্দু। ও টু যদি এস এর মধ্যবিন্দু হয়, ও যদি এস এর মধ্যবিন্দু হয়, তো ও বিন্দু স্থানাঙ্ক কিমান হ'ব? ও বিন্দুর স্থানাঙ্ক কিমান হ'ব? তো মধ্যবিন্দুর স্থানাঙ্ক, কারণ ও টু যদি এস এর মধ্যবিন্দু, তো মধ্যবিন্দু স্থানাঙ্ক লব। আর মধ্যবিন্দু স্থানাঙ্ক লব আমরা ফর্মুলাটো কৈছিলো। ফর্মুলাটো কি আছিল? যে x1 + x2/2 আর y1 + y2/2। এটো x1 y1 বুলি ভাবা, এটো x2 y2 বুলি ভাবা। তো ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো প্লাস কৰি দুইৰে কি কৰিব লাগিব? ডিভাইড। তো এইটো হ'ব ও বিন্দুৰ স্থানাঙ্ক। কি লিখিছো? ও বিন্দুৰ স্থানাঙ্ক। তো ও বিন্দুৰ স্থানাঙ্ক হ'ব ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো, মানে 1 + x / 2, কমা। আর কি হ'ব? ইয়ার দ্বিতীয়টো, সরি ইয়ার মানে এটিয়ার দ্বিতীয়টো আর ইয়ার দ্বিতীয়টো, ঠিক আছে? ইয়ার দ্বিতীয়টো কিমান আছে? মানে y2, এটা x2, এটা y2 বুলি কয়। 2 + 6 / কি হ'ব? 2। ঠিক আছে? পারা বুঝি? এটা এক নম্বর কথা। এটা বুঝি পেছা? ও যদি এস এর মধ্যবিন্দু হয়, তো ও বিন্দু স্থানাঙ্ক কেনেকৈ ওলায়? ও টু যদি এস এর মধ্যবিন্দু হয়, তো ও বিন্দু স্থানাঙ্ক কেনেকৈ ওলাব? 1 + x/2 আৰু 2 + 6 / কি হ'ব? 2। এটা ও ও ও বিন্দু স্থানাঙ্ক ওলালো। আকৌ ও কার মধ্যবিন্দু? ও টু আকৌ কার মধ্যবিন্দু? বিডির মধ্যবিন্দু লিখিবা। আকৌ ও বিডি মধ্যবিন্দু। ও টু যদি বিডির মধ্যবিন্দু হয়, এটাকে ও বিন্দু স্থানাঙ্ক লিখবা। সাধারণ মন করা, ও কার মধ্যবিন্দু? বিডির মধ্যবিন্দু। তেতিয়াহ'লে ও বিন্দু স্থানাঙ্ক কিমান হ'ব? ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো প্লাস কৰি দুইৰে কি কৰিব লাগিব? ডিভাইড। তাৰ মানে হ'ব ইয়াৰ প্ৰথমটো কিমান আছে? 4 + কিমান হ'ব? 3। তো লিখিবা 4 + 3/2, কমা। আৰু এটা কি আছে? y প্লাস কিমান আছে? 5। তো লিখি দিব y + 5/, কি হ'ব? 2। এইটো কেই নম্বৰ কথা? 2 নম্বৰ কথা। পাইছা বুজি? তো 1 আৰু 2 এনেকে আমি ওলাইছো, দুটা সমীকৰণ ওলাইছো। এতিয়া চাবা 1 আৰু 2 যেতিয়া তুলনা কৰিম, সব ওপৰখিনি মুছি দিছো, উপায় নাই, দেখা নহ'ল বোৰ্ডত। তো ওপৰখিনি মই মুছি দিছো, চাই যাবা, অঙ্কটো হৈ যাব। ঠিক আছে? এইখিনি মুছি দিছো। এতিয়া আমি এনেকা ক'ব পাৰো, যেহেতু ও এস এর মধ্যবিন্দু, এটাকে ও বিন্দু স্থানাঙ্ক এটা হল। ও টু যদি বিডির মধ্যবিন্দু, ও বিন্দু স্থানাঙ্ক এটা হল। তো 1 আৰু 2 পৰা আমি কি ক'ব পাৰো? 1 আৰু 2 পৰা পাওঁ 1 আৰু 2 পৰা পাওঁ। 1 আৰু 2 পৰা কি পাওঁ? বাফল যদি ও বিন্দু স্থানাঙ্ক বাফল যদি সমান হয়, তেতিয়া এই সোঁফালৰখিনি সোঁফালৰ লগত কি হ'ব? সমান। তেতিয়া ইয়াৰ সোঁফালৰ প্ৰথম বস্তুটো কি আছে? 1 + x/2। তো ইয়াৰ প্ৰথমটোৰ লগত সমান হ'ব, আৰু ইয়াৰ দ্বিতীয়টোৰ লগত কি হ'ব? সমান হ'ব। তো 1 আৰু 2 পৰা পাওঁ, এইটো কিমান আছে? 1 + x/2 সমান হ'ব 1 + x/2, বা 1 + x/2 টো সমান হ'ব কাৰ লগত? 4 + 3 by কাৰ লগত? 3 লগত। দ্বিতীয় এটা হ'ব, আৰু এটা হ'ব, আৰু এটা আছে না, এইটো প্ৰথমটো ইয়াৰ প্ৰথমটোৰ লগত সমান হৈছে, ইয়াৰ দ্বিতীয়টোৰ লগত সমান হ'ব। 2 + 6/2 সমান হ'ব, 2 + 6/2 সমান হ'ব y + 5/2।
এতিয়া চোৱা সৰল কৰা তো ইয়াতো তলত দি আছে ইয়াতো তলত দি আছে 2 2 কেনসেল কৰি দিব পাৰি তেতিয়া থাকিব কি 1 + x আৰু 4 3 কি থাকিব 7 4 3 যোগ কৰিলে কি থাকিব 7 এতিয়া হলে যেতিয়া x ৰ মান লাগিব 7 আগৰ পৰা আছে প্লাস 1 টো হুপালে গলে কি হ'ব -1 তাৰ মানে x মানে কি হ'ব 7 ৰ পৰা গলে কি থাকিব 7 ৰ পৰা গলে কি থাকিব 6 ওলাই গল ইয়াত কি হ'ব তলত দি কেনসেল থাকিব কি 2 + 6 আৰু কি থাকিব y + কি থাকিব 5 তো এই 2 আর 6 যোগ করলে কি থাকিব 2 আর 6 যোগ করলে কি থাকিব 8 তে 5 টো বাফলে লয় না -5 = কি হবে y 8 ৰ পৰা 5 গুছি গলে 3 5 3 8 3 = y তার মানে এটো কেনেকা লিখিব পাৰো y = কি লিখিব পাৰো 3 তার মানে আমার आंसर ওলাই গল তাই आंसर লিখি দিব x = 1 y = কি 1 x = 6 আর y = কিমান হ'ব 3 পাইছো বুজি ঠিক আছে এনেকা একটা সেম অঙ্ক আছে আৰু এটা চাবা কৰি দিছে আচ্ছা চাই যাও এটা আৰু এটা অঙ্ক একই এই অঙ্ক সেম অঙ্ক উদাহরণ অঙ্ক কিন্তু উদাহরণ কিমান 10 এটা আহে পরীক্ষা পেজ নম্বৰ 205 উদাহরণ 10 তো প্রশ্নটো কৈছে a মানে হল 6,1 b মানে হল 8,2 c মানে হল 9,4 আর d মানে হল p,3 বিন্দু কেইটা এইটো ক্রমতে এটা সামুদ্ৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে হলে p ৰ মান আগৰ অঙ্কটোত আমাক x আৰু y মান ওলাব দিছিল ইয়াত কাৰ মান ওলাব লাগে p ৰ মান তো p ৰ মান কেনেকৈ ওলাবা প্ৰথমতে সামুদ্ৰিকটো আঁকি লবা abcd সামুদ্ৰিক আৰু ইয়াত ac আৰু bd কৰ্ণ সংযোগ কৰি দিবা সংযোগ কৰি দিয়া লগে লগে আমি জানো সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় সমদ্বিখণ্ডিত হয় আমি পাইছিলো আগৰ অঙ্কটোত তেতিয়া o টো সমান হ'ব কাৰ লগত c আৰু ob টো সমান হৈ যাব কাৰ লগত od তো লিখিবা দিয়া আছে এই বিন্দু স্থান কিমান b ইমান c ইমান d ইমান কিন্তু পাৰিব লিখিব পিছত লিখিবা আমি জানো সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় সমদ্বিখণ্ডিত হয় যদি সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেতিয়া হলে o টো সমান হ'ব কাৰ লগত oc আৰু ob টো সমান হ'ব od লিখিলা এইখিনি লিখাৰ পিছত এতিয়া চোৱা এটা কথা মন কৰা ও যদি ও আৰু ওচি সমান হয় তে ও কার মধ্যবিন্দু এস এর মধ্যবিন্দু ও টু এস এর মধ্যবিন্দু ও যদি এস এর মধ্যবিন্দু হয় তো ও বিন্দু স্থানাঙ্ক কিমান তো মধ্যবিন্দু এই মাজৰ বিন্দুটো স্থানাঙ্ক ল ফর্মুলা জানো যে ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো প্লাস কৰি 2 এৰে কি কৰি দিব লাগে ডিভাইড তাৰ মানে ইয়াৰ প্ৰথমটো কিমান দি আছে 6 তাৰ মানে 6 প্লাস ইয়াৰ প্ৰথমটো কিমান দি আছে 9 6 প্লাস 9 বাই কি হৈ যাব 2 আৰু এইটো কিমান হ'ব 1 প্লাস কিমান হ'ব 4 1 প্লাস 4 ডিভাইডেড বাই কি হ'ব 2 1 প্লাস 4 বাই কি হৈ যাব 2 পাইছা বুজি তেনেকৈ এপিনে চোৱা ও কাৰ মধ্যবিন্দু বিটিৰ মধ্যবিন্দু কাৰণ ob আৰু od কি হৈ আছে সমান যেটো ob আৰু od সমান তে o বিন্দু স্থানাঙ্ক কিমান হ'ব ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো প্লাস কৰা তাৰ মানে ইয়াৰ প্ৰথমটো আছে 8 প্লাস p ডিভাইডেড বাই 2 সমান হ'ব 8 plus p divided by 2 সমান হ'ব আৰু 2 plus 3 এটো সমান হ'ব 2 plus 3 divided by কি হ'ব 2 পাইছে না বুজি মেলকে আমি জানো সামুদ্ৰিক কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এটো আগৰ দৰে একে এই দেখাখিনি একে এতিয়া চোৱা যদি o আৰু ob সমান হয় তো o কাৰ মধ্যবিন্দু হৈ যাব s এর মধ্যবিন্দু হৈ যাব o যদি s এর মধ্যবিন্দু হয় তো o বিন্দু স্থানাঙ্ক কিমান হ'ব ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো প্লাস কৰি 2 এৰে ডিভাইড ইয়াৰ দ্বিতীয়টো আৰু ইয়াৰ দ্বিতীয়টো যোগ কৰি 2 এৰে ডিভাইড কৰিলো আকৌ o কাৰ মধ্যবিন্দু bd o টু যদি bd মধ্যবিন্দু হয় তেতিয়া হলে o বিন্দু স্থানাঙ্ক কিমান হ'ব 8 plus p by 2 আৰু 2 plus 5 by কি হৈ যাব 2 2 plus 3 by 2 sorry 8 plus 5 by 2 আৰু 2 plus 3 by কি হ'ব 2 তো 1 আৰু 2 ৰ পৰা আমি কি ক'ব পাৰো এই আগৰ অংকটো দৰে একে 1 আৰু 2 তুলনা কৰা ওপৰখিনি এখিনি লিখাৰ পিছত তোমালোকে ইয়াৰ যেহেতু কার মান ওলাবলৈকে p ৰ মান তো 1 আৰু 2 যদি তুলনা কৰো সমান্তৰাল বাহুফল ও বিন্দু স্থানাঙ্ক সমান্তৰাল বাহুফল ও বিন্দু স্থানাঙ্ক তো বাহুফল মিলি আছে তো হুফল মিলিব লাগে তো ইয়াৰ প্ৰথমটো লগত সমান হ'ব ইয়াৰ দ্বিতীয়টো লগত সমান হ'ব এতিয়া চোৱা 4 plus 1 কৰিলে কিমান হ'ব 5 by 2 হ'ব আৰু 3 plus 2 কৰিলে কিমান হ'ব 5 by 2 তো যদি হুফল সমান হয় তেতিয়া এইখিনি প্ৰথমটো ইয়াৰ প্ৰথমটো লগত কি হৈ যাব সমান হ'ব তো আমি কি লিখিম 1 আৰু 2 ৰ পৰা পাও ওপৰখিনি মুছি দিছো ওপৰখিনি ভালকৈ মুছি দিছো ও ধৰিব পাইছেনে কথাটো ও এইখিনি পৰা এইটো আৰু এইটো সমান হ'ব এইটো আৰু এইটো সমান হ'ব ইয়াত যেটো সংখ্যা ওলাব আমি এটো কৰিব নালাগে কাৰণ আমাৰ p ৰ মান ওলাব দিছে আগৰ অংকটোত আমাৰ x আৰু y মান দুটা ওলাব দিছিল ইয়াত অনলি p ৰ মান ওলাব দিছে গতিকে 1 আৰু 2 ৰ পৰা পাও লিখিবা নেকে 1 আৰু 2 ৰ পৰা
1 আৰু 2 ৰ পৰা পাওঁ কি পাওঁ 1 আৰু 2 ৰ পৰা কি পাওঁ যে বাওঁফালটো বাওঁফালৰ লগত সমান হ'ব সোঁফালটো সোঁফালৰ লগত তো সোঁফাল মিলি আছে বাওঁফালটো খালি কৰিলে হ'ল 1 আৰু 2 ৰ পৰা আমি পাওঁ 6 + 9/2 সমান হ'ব এটো কিমান হ'ব 6 + 9/2 সমান হ'ব 8 + p/2 8 + p/q হ'ব 2 এটা কথা হ'ল তলত 2 আছে তলত 2 কি কৰিব পাৰি কেনসেল কৰি দিব পাৰি তেতিয়া কি থাকিব 6 + 9 = কি থাকিব 8 + কি থাকিব p তো 9 6 কিমান হ'ব 15 15 তাৰ পৰা 15 হ'ব 9 6 15 কিমান হ'ব 15 আৰু এইটোক বাওঁফালে লৈ আনাচোন এইটোক বাওঁফালে আনিলে কি হৈ যাব -8 হৈ যাব ইকুৱেল টু সোঁফালে p টো থাকিব থাকক দিয়া 15 পৰা 8 গৈছে কি থাকিব 7 7 = p তাৰ মানে কি হ'ব p = কিমান হ'ব 7 তো এনসার এইটো হ'ব এটাকে লিখি দিবা ধুনিয়াকে যদি লিখিম বুলি ভাবা এটাকে নিৰ্ণয় পিৰ মান এটাকে নিৰ্ণয় কাৰ মান পিৰ মান নিৰ্ণয় পিৰ মান কিমান হ'ব 7 এনেকা লিখি দিবা এটাকে নিৰ্ণয় পিৰ মান তো অলপ বুজি পাইছা চাগে অংকবোৰ তো ঘৰত চাবা মই যিমান পাৰো চেষ্টা কৰিছো বুজাবৰ কাৰণে তো পৰীক্ষাত এইকেইটা অংক খুবই দৰকাৰী এইকেইটা পৰীক্ষাত আহিব পাৰে তো আজি চাৰিটাই কৰিলো এইটো লেসনৰ নেক্সট ভিডিঅ'টোত এবাৰ চাৰিটাই কৰিলো তো নেক্সট ভিডিঅ'টো আৰু কেইটামান কৰিম মই এমসিকিউ কৰিম এইটো শেষ কৰিম মই বেলেগ ত্ৰিকোণমিতিটো আৰম্ভ কৰিম ঠিক আছে সেইটো পাঠ চাবা সেইটো পাঠৰ বেছি নম্বৰ আহে পৰীক্ষাত তো ঠিক আছে এইখিনি আজি কৰি সমাপ্ত কৰিছো ঠিক আছে গুড নাইট